আমাৰ সমস্যা হৈ থাকিব সমাধানৰ কোনো ৰাস্তা আমি বিচাৰি নাপাম গতিকে আহক আজি চাওক ইতিমধ্যে মাৰ্ঘেৰিটাত ৰাইজৰ দলে খুব শক্তিশালী ভেটি নিৰ্মাণ কৰিছে আৰু এই ভেটিখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটাৰ 13টা পঞ্চায়ত আৰু এটা টাউন কমিটি প্ৰতিটো স্তৰৰ ৰাইজে ইয়াত খুব ধুনীয়া সহায় আগবঢ়াইছে ইয়াত যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ প্ৰাক্তন শিক্ষক প্ৰতিটো স্তৰৰ ৰাইজে ইয়াত সহায় কৰিছে আৰু মানুহবোৰ গভীৰ আস্থাৰ বিকাশ বা আস্থাৰে ইয়াত বাট চাই আছে যে ৰাইজৰ দলে আমূল পৰিৱৰ্তন এখন আনিব যি সঁচা অৰ্থত ছাত্ৰ ছাত্ৰীসকল পঢ়িবৰ কাৰণে য'ত স্কুল ভাল থাকে য'ত মানুহবোৰে মেডিকেলখন যাওঁতে সামান্য এখন এক্সাৰচাইজ কৰিবৰ কাৰণে উভতি ঘৰলৈ যাব নালাগে মানুহবোৰে যাতে পঢ়া শুনা কৰাৰ পাছত চাকৰিমুখী হোৱাৰ কাৰণে তেওঁলোকে চেন্নাই বেংগলোৰত গৈ মৃত্যুমুখত যাতে পৰিব নালাগে তাৰ কাৰণে মানুহবোৰ ইংগিত বহন কৰিছে আৰু সকলো এটা বিশ্বাস আছে যে ৰাইজৰ দল যদি আহে অনাগত দিনত তেতিয়া মাৰ্ঘেৰিটা ইণ্ডাষ্ট্ৰী হ'ব মাৰ্ঘেৰিটা ভাল স্বাস্থ্য কেন্দ্ৰ আহিব স্কুল আহিব মাৰ্ঘেৰিটা ক্ষুদ্ৰ চাকৰিতে উচিত মূল্যবোৰ পাব বিভিন্ন জাতি জনগোষ্ঠীৰ যি থলী মাৰ্ঘেৰিটা সেই প্ৰতিটো ৰাইজৰ কাৰণে আপোনাৰ সকলোৱে জানে যোৱা 10 বছৰ পৰতো বিধানসভাত এটা শব্দ গুজৰি থকা নাই মাৰ্ঘেৰিটা সমষ্টিৰ ফালৰ পৰা গতিকে এই 26ত মাৰ্ঘেৰিটা সময়ত অন্যথা এখন শব্দ গুজৰি উঠে বিভিন্ন জাতি আৰু জনগোষ্ঠী মাইক্ৰ' ট্ৰাইববোৰ আছে তেওঁলোকৰ কাৰণে এষাৰ যাতে ইয়াৰ স্থানীয় বিধায়কে মাত মাতে তাৰ কাৰণে ৰাইজ অতি আগ্ৰহেৰে বাট চাইছে বৰ্তমান যিগৰাকী মানে বিধায়ক মহোদয় আছে তেখেতক বিদায় দিব লাগে বুলি মানুহে ইতিমধ্যে মন মেলিছে আৰু ইয়াত বহুত সমস্যা আছে ইয়াত সম্ভাৱনাপূৰ্ণ কামবোৰ কৰিবলগীয়া আছে কিন্তু কামটো কোৱা নাই আজি চব ক্ষুদ্ৰ চাকৰিতে দিন ৰাতি কান্দি আছে ইয়াত বানপানী গৰাখহনীয়াৰ কাৰণে মানুহবোৰে কান্দি আছে ৰাস্তা পদূলি আজিও বহুতো ঠাইত হোৱা নাই আৰু আটাইতকৈ দুখ লগা বিষয়টো হৈছে যোনটো মানে 5G 6G আমি কথা পাতি আছোঁ আজি 1G 2G নাই নেটৱৰ্কে নাই মানুহবোৰ ঘৰলৈ ফোনলৈকে নাযায় সেই অঞ্চলৰ কথাও চিন্তা কৰিব লাগিব আজি ইয়াৰ এগৰাকী নেতাৰ ঘৰৰ ছোৱালীয়ে অসমৰ আটাইতকৈ দামী স্কুলত পঢ়ি আছে আটাইতকৈ দামী স্কুলত মই আপোনালোকক কৈছোঁ তেওঁলোকে সামান্য জ্বৰ আহিলে উজনি অসমৰ আটাইতকৈ দামী যোনটো মেডিকেল ডিব্ৰুগড় আছে তাত যায় তেওঁলোকে আৰু আমাৰ মানুহবোৰে হাত ভৰি ভাঙি গ'লেও এক্সাৰচাইজ কৰিব নাপাই মেলি এইটো চিভিল হস্পিটেলৰ চাইডে গৈ পৰি থাকে গতিকে এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'বই লাগিব আমাৰ ল'ৰা ছোৱালীবোৰ য'ত পঢ়া শুনা কৰে আজি বহুতো বাগান স্কুলত মাষ্টৰবোৰ নাই বহুতো বাগানৰ স্কুলত আজি ভাল ব্যৱস্থা নাই বহুতো গাঁও অঞ্চলৰ স্কুলবোৰত বৰষুণ দিলে ডেস্ক বেঞ্চলৈকে তিতি আহি থাকে ডেস্ক বেঞ্চ তিতি থাকে আৰু তেখেতসকলৰ সন্তান ক'ত পঢ়ি আছে গতিকে এই সকলো কাৰণে সংগ্ৰাম কৰা সময় উচিত সময় আহি পৰিছে আৰু ৰাইজৰ দলৰ এই মুহূৰ্তত যিসকলে যোগদানবোৰ কৰি আছে তাৰ মানে কি ৰাইজৰ দলক বিচাৰিছে আৰু ৰাইজৰ দলে এক প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব ৰাইজৰ দলে সঁচা অৰ্থত মাৰ্ঘেৰিটা উন্নয়ন যিখন সপোন ৰাইজে দেখিছে তাক বাস্তৱ ৰূপ দিবলৈ পাৰিব বুলি আমি নিজেও সেই জনতাৰ ওচৰলৈ গৈ আমি ইতিমধ্যে প্ৰতিশ্ৰুতিবোৰ দি আহিছোঁ আজি কিমান সংখ্যকে জইন কৰিলে চাওক আজি এই মুহূৰ্তত বিভিন্ন ৰাজনৈতিক পাৰ্টিৰ পৰা কোনোবা প্ৰাক্তন ইয়াত ৱাৰ্ড মেম্বাৰ জইন কৰিছে বুথ কমিটিবোৰ জইন কৰিছে আৰু কিবা ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলেও জইন কৰিছে ইয়াত আমাৰ মোটামুটি 120 পৰা 150 গৰাকী জইন কৰিছে চাওক মিছা কথা কৈ লাভ নাই আমিতো 50জন মানুহ জমা কৰি 500জন জমা কৰিম বুলি কোৱা পাৰ্টিয়ে নহয় আমি যিখন হলৰ কেপাচিটিটো 150টা আমি জানো ইয়াত ভৱনবোৰৰ কেপাচিটি কিমান যাৰ ভৱনটোৰ কেপাচিটি 150 তেওঁলোকে তাত 500 মানুহ জইনিং কৰাইছে বুলি কয় আৰু কিছুমান হলত আছে যে কেপাচিটি 250 তাত আকৌ তেওঁলোকে 600 মানুহ জইন কৰাইছে বুলি কয় গতিকে মিছা কথা কোৱা নাই আমাৰতো কাৰ্যালয়ো নাই আমি মুকলি আকাশত তলত মিটিং পাতি ফুৰি আছোঁ জনতাৰ চোতালত পাতিছোঁ খুব ধুনীয়া সঁহাৰি পাইছে ক'ৰবাত আমি 100জনে জইন কৰিছে ক'ৰবাত 150জনে জইন কৰিছে এটা সময়ো আছিলে মাৰ্ঘেৰিটাত আপোনালোক সকলোৱে জানে যোনদিনা আমি যোগদান কৰিছোঁ প্ৰায় 3000 ওচৰ পাছৰ মানুহে যোগদান কৰিছে আৰু এই যোগদানটো আমি বাৰম্বাৰ কৈছোঁ এটা যোগদানটোৱে পৰিৱৰ্তনৰ ইংগিত আৰু আমি শুনিছোঁ কিছু ইয়াৰ যিগৰাকী বিধায়ক মহোদয় তেখেতে কৈছে মোৰ কোনো ইয়াত বোলে প্ৰতিদ্বন্দ্বী নাই ঠিক আছে তেখেতৰ যদি প্ৰতিদ্বন্দ্বীয়ে নাই তেতিয়াহ'লে ৰাহুল চেত্ৰী কাষত থিয় হৈ ফটো মাৰি থকা মহিলাবোৰক তেখেতৰ এই হাংগু পাংগুবোৰে গৈ কেলৈ দম দিয়ে অৰুণোদয় কাটি দিম বুলি যদি তেখেতৰ প্ৰতিদ্বন্দ্বীয়ে নাই তেতিয়াহ'লে তেখেতে কেলৈ কয় তোৰ কিবা এইটো ৰাচন কাৰ্ডৰ নামটো কাটি দিম বুলি যদি তেখেতে আমাৰ লগত ভয়ে খোৱা নাই প্ৰতিদ্বন্দ্বী নাই বুলি আমাক বুলি ভাবিছে আমি প্ৰতিদ্বন্দ্বী নহয় বুলি তেখেতে ভাবিছে তেতিয়াহ'লে তোৰ আহি থকা আইৱে ঘৰটো কাটি দিম বুলি কেলৈ কৈছে তেখেতৰ হাজবেণ্ডক মাতি মেলি দম কেলৈ দিছে সাংঘাতিক ভয় খাইছে সাংঘাতিক ভয় খাইছে নিন্দাহৰণ হৈছে কাবাৰ বুলি গ্লুক'জ লেভেলটো কমি গৈছে মেডিকেলত দৌৰা আৰম্ভ হৈ গৈছে মই ইমানলৈকে কৈ দিছোঁ আপোনালোকক গ্লুক'জ লেভেল কমি গৈছে সাংঘাতিক ভয় খাইছে নিন্দাহৰণ হৈছে এতিয়া
আমাৰ লগত ফটো মাৰিলে মানুহবোৰক দম দিয়ে মই কি কৰা কেলে ৰাহুল চেতিয়া লগত ফটো মাৰিছোঁ বুলি কয় গতিকে তেখেত আৰু বেছি ক'ব আৰু ডিচেম্বৰ মাহ জানুৱাৰী মাহ ফেব্ৰুৱাৰী মাহত আপুনি চাই থাকিব ৰাইজৰ দলে কি ধৰণে কাম কাজ কৰিব আৰু ৰাইজৰ দলে যিমানেই কাম কৰিব মাৰ্ঘেৰিটাত সূৰ্যমুখী ফুল হৈ ৰাইজৰ দলে ওলাই থাকিব আৰু এফালে পদম ফুলটো তলফালে ডুবি ডুবি গৈ থাকিব আৰু যিসকলে ভাস্কৰ শৰ্মা ডাঙৰীয়াক যি সংগু পাংগুবোৰে তেখেতৰ লগত থাকি ৰাইজৰ দলৰ কৰ্মকৰ্তাক দম দিয়া ছিষ্টেমবোৰ আৰম্ভ কৰিছে তাৰ প্ৰত্যুত্তৰ তেওঁলোকক দিয়া হ'ব আইনী ভাষাত তেওঁলোকক প্ৰত্যুত্তৰ দিয়া হ'ব এই গুণ্ডাগৰ্দী গুণ্ডাৰাজ জংঘলৰাজ ৰাতিৰ আন্ধাৰৰ সহায় লৈ যদি দম দিম বুলি ভাবিছে তাক কিন্তু আমি কোনো কাৰণে বাস্তৱ হ'বলৈ নিদিওঁ এইবাৰ আমি যুঁজিছোঁ যি বিজেপি কৰ্মকৰ্তাই আমাক ইটেকিং কৰিছে তাৰ সন্তানটোৱে ভাল স্কুলত পঢ়িব লাগে বুলি যুঁজিছোঁ যি বিজেপিৰ কৰ্মকৰ্তাই আমাক ইটেকিং কৰিছে 1200 টকা নে 700 টকা পাই মেলি তাৰ ঘৰৰ মাতৃ আৰু পিতৃ এতিয়া গা বেয়া হয় চিভিল হস্পিটেলত ভালকৈ ট্ৰিটমেণ্ট হ'ব লাগে বুলি আমি ফাইট কৰি আছোঁ আৰু মই বাৰম্বাৰ কৈছোঁ আমি যুঁজিছোঁ ভাস্কৰ শৰ্মা এগেইনষ্টত নহয় আমি স্তব্ধ হৈ থকা মাৰ্ঘেৰিটা উন্নয়নৰ বিৰুদ্ধে আমি যুঁজিছোঁ যি মানুহবোৰে মাৰ্ঘেৰিটা উন্নয়নৰ বাধা দিছে তাৰ বিৰুদ্ধে আমি যুঁজিছোঁ আৰু এবাৰ 100% আমি চিয়'ৰ এবাৰ ৰাইজৰ দলে খুব ধুনীয়া সহায় সহযোগ আৰু সঁহাৰি পাব আৰু আপোনালোকে মন কৰিব শ্ৰোতা সাংবাদিক বন্ধুবৰ্গসকলক কৈছোঁ মাৰ্ঘেৰিটা নিউ বৰ্ণ বেবী হিচাপে ৰাইজৰ দল আছিলে আজি মেচিয়ৰ বেবী হৈ গৈছে আজি ৰাইজৰ দল দৌৰিছে জন্ম হোৱাহে ৰাইজৰ দলটো আজি দৌৰিছে মানুহবোৰৰ মাজলৈ গৈছে মানুহবোৰৰ ঘৰৰ পাকঘৰলৈকে সম্পৰ্ক হৈ গৈছে আৰু অন্য যি আমাক সমালোচনা কৰি থকা ৰাজনৈতিক দলসমূহে কিন্তু তেওঁলোকে কেৱল তেওঁলোকৰ চোতাললৈকে গৈ পাইছে আমি মানুহ পাকঘৰলৈকে গৈছোঁ মানুহ অন্তৰলৈকে গৈছোঁ ইয়াই ৰাইজৰ দল